এবাৰ 110 নং হালাকুৰা গাঁও পঞ্চায়তৰ ৰুমাৰাই বিনা প্ৰতিদ্বন্দ্বিতাৰে সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল। গোলাপগঞ্জ সমষ্টিৰ অন্তৰ্গত 110 নং হালাকুৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি পদটো গঠন কৰা হয়। হালাকুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 জন ৱাৰ্ড সদস্যই ভোট প্ৰদান কৰি যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰি সভাপতি পদটো গঠন কৰা দেখা যায়। পিছে এই 10 জন ৱাৰ্ড সদস্যই ৰুমাৰাইক ভোট প্ৰদান কৰা পৰিলক্ষিত হয়। সেয়েহে ৰুমাৰায়ে 10 জন ৱাৰ্ড সদস্যৰ বিপুল সঁহাৰি লাভ কৰি বিনা প্ৰতিদ্বন্দ্বিতাৰে হালাকুৰা গাঁও পঞ্চায়তৰ সভাপতি পদটোৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। সভানেত্ৰী ৰুমাৰায়ে নিৰ্বাচিত হৈ প্ৰতিজন ৱাৰ্ড সদস্যসকল আৰু সাধাৰণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। সমান্তৰালকৈ প্ৰথমৰ পৰাই তেওঁ পৰামৰ্শ দি সহায় সহযোগিতা কৰা সকলক ধন্যবাদ জনায়। পিছে সভানেত্ৰী ৰুমাৰায়ে নিৰ্বাচিত হৈ ভগৱানৰ নামত শপত গ্ৰহণ কৰি কয় যে প্ৰতিজন ভোটাৰ ৰাইজক সমদৃষ্টিৰে চাই চিতি কাম কাজ কৰিম। নৱনিৰ্বাচিত সভানেত্ৰী ৰুমাৰাইক আৰু তেওঁৰ সহযোগীসকলক গোলাপগঞ্জ সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তাবৃন্দই সকলোকে এখন ফুলাম গামোচা আৰু ফুলৰ মালা পিন্ধাই আন্তৰিক শুভেচ্ছা জনায়। পিছে সভানেত্ৰী হিচাপে ৰুমাৰাইক পাই হালাকুৰা গাঁও পঞ্চায়তৰ সকলো জনসাধাৰণ আনন্দত উৎফুল্লিত হৈ পৰে। নৱনিৰ্বাচিত সভানেত্ৰী ৰুমাৰায়ে সাংবাদিকৰ আগত কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে গাঁও ৰাস্তা ঘাট খোৱাপানীৰ সমস্যা বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিসমূহ যোগ্য ব্যক্তিক নিৰ্ণয় কৰা আদি কামৰ কথা দাঙি ধৰে। আহকচোন নৱনিৰ্বাচিত সভানেত্ৰী ৰুমাৰাই আৰু তেখেতৰ সহযোগীসকলৰ কিছুমান গুৰুত্বপূৰ্ণ ভাষ্য শুনি লওঁ। আপোনাৰ পৰিচয় দিব। নমস্কাৰ, মোৰ নাম ৰুমা ৰায়। আপোনাৰ পঞ্চায়তখনৰ নাম? 110 নং হালাকুৰা গাঁও পঞ্চায়ত। আপুনি কিমানটা ভোট লাভ কৰি সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল? 10টা ভোট। আপোনাৰ প্ৰতিদ্বন্দ্বিতা নাছিল? নাছিল। যেহেতু আপুনি নিৰ্বাচিত হৈছে, আপুনি ৰাইজৰ কেনেকুৱা কাম কাজ কৰিব বুলি আশা কৰিছে? ৰাইজতো বহুতো কাম আছে, ৰাস্তা ঘাট, খোৱা পানী, অৰুণোদয়, জব কাৰ্ড, ঘৰ দুৱাৰ, এইবিলাক কাম যাতে সহজভাৱে 10টা সদস্যক লৈ কৰিব পাৰোঁ, এইটোৱে মই 10টা সদস্যৰ পৰা কামনা কৰিলোঁ। সাধাৰণ ৰাইজক আপুনি কি জনাব? সাধাৰণ ৰাইজক বহুত কৰিছে, কি কৰিম আৰু ক'বলৈ আৰু একো নাই। সাধাৰণ ৰাইজে আগুৱাই নাদিলে কেনেকৈ হ'ব পাৰিলো হয়। নমস্কার, আমার নাম ইতিশিল। আমি এখানকারই বাসিন্দা বা প্রেসিডেন্টের বাড়ির সাথী বাড়ি। প্রেসিডেন্টক আপনি কি জানাবো? প্রেসিডেন্ট জানাবো যে প্রেসিডেন্টকে আমরা ভাবছিলাম যে এখানে আমাদের একটা ভালো প্রেসিডেন্টের দরকার, বা আমাদের এখানে যে প্রেসিডেন্ট আমরা কোনোদিন পাইনি। এখানে আমাদের দিন কাটাতে কোনো প্রেসিডেন্ট ছিল না, মনমতো পাইনি। এবারে মনমতো পাইছি। এবারে আমরা আশা করি যে আমাদের ভালো হবে আর কি, সমস্যাগুলো সমাধান করবে। হ্যাঁ, আমাদের একটা আশা আছে যে করবে, যে ভালো হবে। গোলাপগঞ্জৰ পৰা মিনাৰাই প্ৰতিবেদন, দ্য নিউজ লেন্স।